আপোনাক এটা কাহিনী কওঁ, বেছি দীঘল নহয়, অকণমান। এজন ব্যক্তি আছিল, সেই ব্যক্তিজনে মাছ খুব ভাল পায়। তেখেতে বহুত দিন হ'ল মাছ এৰিলে। সৰু পুত্ৰ ডাঙৰ পুত্ৰ আছিলে। সৰু পুত্ৰ ক'লে, দেউতা এই মাছ চাছ খাওঁ দিয়ক, অকমান শক্তি লাগে নহয়, কিমান দিনো নোখোৱাকে থাকিব, দিয়ক আজি মাছ অকণমান আনো, আপুনি খাওক। তেতিয়া সৰু বোৱাৰীয়ে বনাই দিব যেতিয়া লোভটো লাগিলে, সেই সৰু পুত্ৰই মাছ এটা কিনি আনিলে। সৰু বোৱাৰীয়ে সুন্দৰভাৱে বনাই দিলে আৰু সেই পিতৃয়ে গ্ৰহণ কৰিলে। সেই পিতৃয়ে গোটেই ৰাতিটো সেই মাছখনৰ কথাই ভাবি থাকিলে, বা মোৰ বোৱাৰীজনী ইমান ধুনীয়াকে বনাই দিলে, আকৌ কেতিয়াবা খাবলৈ মন গৈছে, সেই বুলি গোটেই ৰাতিটো মাছৰ চিন্তাতে থাকিলে। কিন্তু তেখেতে জনা নাছিল সেইদিনাখনে তেখেতৰ মৃত্যু আছিল। তেখেতৰ যিহেতু মৃত্যু আছিল, তেখেতে মাছৰ চিন্তা কৰি আছিল আৰু অহা জনমলৈ গৈ তেখেতে মাছেই হ'ল। ভৰতৰ উদাহৰণে চাওক আপুনি, ভৰতে হৰিণৰ কথা চিন্তা কৰি মৃত্যুবৰণ কৰিলে, অহা জনমলৈ আকৌ হৰিণেই হ'ল। সেইকাৰণে আমি যদি ভগৱন্তৰ চৰণ চিন্তা কৰি মৃত্যুবৰণ কৰিব পাৰো, তেনেহলে ভগৱন্তই আমাক বোলে বৈকুণ্ঠ প্ৰাপ্তি কৰাব। সেই কথা ভগৱন্তই নিজ মুখেৰে আমাক সবক প্ৰকাশ কৰিছে। সেই কথা পৰীক্ষিতে জানিছিল। সেই সময়তে সুখদেৱৰ আগমন হ'ল। সুখদেৱে আহিলে। সুখদেৱক দেখি পৰীক্ষিত ৰজাই আঠে বেঠে উঠি গৈ তেখেতক সুগন্ধ ধূপেৰে আদৰি আনি আসন দিলে, আপুনি বহক। তেতিয়া পৰীক্ষিত ৰজাই সুখদেৱক প্ৰশ্ন কৰিছে, তিনিটা প্ৰশ্ন কৰিছে যে হে মহামুনি সুখদেৱ, আপোনাক আমি সবাই তিনিটা প্ৰশ্ন কৰিব বিচাৰিছো, আপুনি তিনিটা প্ৰশ্নৰ উত্তৰ আমাক সবক প্ৰদান কৰিব। মৃত্যুমুখী মনুষ্যৰ কৰ্তব্য কি? সেই বুলি কোৱাত সুখদেৱে কৈছে যে হে পৰীক্ষিত, তুমি বৰ ধন্য আৰু তুমি ধন্য হৈ মোকো ধন্য কৰিছা। পৰীক্ষিত, তুমি যিটো প্ৰশ্ন কৰিছা সেই প্ৰশ্নৰ উত্তৰটো কেৱল তোমাকে উদ্ধাৰ কৰিব নোৱাৰে, সমস্ত জীৱ জগতক উদ্ধাৰ কৰিব পাৰিব এই প্ৰশ্নটোৱে। প্ৰথম স্কন্ধৰ মংগলাচৰণত কৈছে, সমস্ত জগতক উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। যিজন ঈশ্বৰ কৃষ্ণৰ নাম ললে নেকি সমস্ত জীৱ জগতে উদ্ধাৰ হয়, কেৱল এজন ব্যক্তি উদ্ধাৰ নহয়, কেৱল এজন ব্যক্তি উদ্ধাৰ হব নহয়, সেই ব্যক্তিজনৰ সমস্ত জাতিকে উদ্ধাৰ কৰে। সেইকাৰণে সুখদেৱে কৈছে সমস্ত জীৱ জগতে উদ্ধাৰ হব পাৰিব এই প্ৰশ্নৰ উত্তৰটো। মৃত্যুমুখী মনুষ্যৰ কৰ্তব্য হৈছে একমাত্ৰ কৃষ্ণৰ চৰণৰ শৰণ লৈ তেখেতৰ ভক্তি কৰা, সেইটোৱে একমাত্ৰ কৰ্তব্য। সেইকাৰণে কৈছে সৰ্বে ধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং তং সৰ্বপাপেভ্যো মুক্ষ্যস্যামি মা শুচ। সকলো জগতৰ অধিকাৰী প্ৰভু ভগৱন্ত মৃত্যুৰ সময়ত তেখেতক স্মৰণ কৰি তেখেতৰ চৰণক শৰণ লৈ আপুনি মৃত্যুবৰণ কৰক, আপোনাৰ মুক্তি নিশ্চিত, কোনো শংকা নাই তাত, আপুনি মুক্তি পাবই। তেতিয়া পৰীক্ষিতে দ্বিতীয়টো প্ৰশ্ন কৰিলে যে হে মহামুনি সুখদেৱ, আমাৰ সবৰ দ্বিতীয়টো প্ৰশ্ন হৈছে ঋষিৰ সাপ বাৰু ব্যৰ্থে যাবনে? সেই কথা মতে ক'লে তেখেতে নাযাব বুলিয়ে ক'লে, কাৰণ ঋষিৰ সাপটো ব্যৰ্থে যোৱাটো ইমান সহজ নহয়। তৃতীয়টো প্ৰশ্ন কৰিলে তক্ষকডালে মোক যেতিয়া দংশন কৰিব তেতিয়া বাৰু মই বিষ অনুভৱ নকৰাকৈ মৃত্যুবৰণ কৰিব পাৰিনে বাৰু?
তেতিয়া সুখদেৱে ক'লে যে তক্ষক ডালে যদি তোমাক দংশন কৰে তেনেহ'লে তুমি বিষ অনুভৱ কৰিবা, যদি তোমাৰ শৰীৰটোক দংশন কৰে তেনেহ'লে তুমি বিষ অনুভৱ একেবাৰেই নকৰা। সেই কথা যেতিয়া ক'লে তাৰ অৰ্থটোৱে হৈছে একমাত্ৰ মহাভাগৱত শাস্ত্ৰ। তাৰ উত্তৰটো হৈছে একমাত্ৰ মহাভাগৱত শাস্ত্ৰ। সেই ভাগৱত সেই ভাদ মাহতে 7 দিন 7 ৰাতি শ্ৰৱণ কৰি সেই পৰীক্ষিত ৰজা পৰম গতি লাভ কৰিছিল। আৰু তেনে এটা পবিত্ৰ ভাদ মাহত আজি আমাৰ প্ৰভুজনে এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰাইছে। কিমান এটা শুভ মাহত আমাৰেই ভাগ্য এই শুভ মাহত আমি ভকতৰ সংগ পাই ভগৱন্তৰ গুণানুকীৰ্তন কৰিছো। প্ৰথম স্কন্ধতে কৈছে ভকতৰ কথা বতৰা পাতিলেও বোলে পাপ নাশ হয়, ভগৱন্তৰ কথা পাতিলেও বোলে পাপ নাশ হয়। কাৰণ ভকত মানে ভগৱন্ত কৈছে পৰমা ভকত ইটো ঈশ্বৰ জানয়। পৰম ভক্তসকলক তুমি ঈশ্বৰ বুলি জানিবা, কাৰণ তেখেতসকলো মোৰ স্বৰূপৰ দৰে। কৃষ্ণ আমি সবে অকণমান প্ৰকাশ কৰিলোঁ আমাৰ ভাদ মাহটো কিয় পবিত্ৰ। আমি সবে জনা মতে এইখিনি কাৰণেই মূল কাৰণ, আৰু বহুতো কাৰণ আছে চাগৈ, আপোনাক সবে সেইখিনি কথা জানিব। আমি সবে মূৰ্হমতীয়ে যিখিনি প্ৰকাশ কৰিব পাৰিলোঁ ভাদ মাহৰ বিষয়ে অকণমান প্ৰকাশ কৰিলোঁ। আমি সবে এতিয়া পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছোঁ। কৃষ্ণ কৃষ্ণ। হে ৰাম ৰাম অনকৰে পুৰা পৰ বুদ্ধি ধন বিত্তে সমস্তৰে কে আত্মা জানে যিটো চিত্তে সকলো লোকতে সম ভাৱ নিৰূপম অচিনি বাণী প্ৰতিহিত ভকত উত্তম একে নিমি সাধু যদি এৰে হৰি পদে এতেকে সে মিলে আহি ত্ৰৈলোক্য সম্পদে। হে ৰাম ৰাম তথাপি ক্ষণাৰ্ধুনেৰে কৃষ্ণৰ চৰণ সেহি মহাসাৰ জানি কৰন্ত স্মৰণ। কৃষ্ণ তলৈক ঈশ্বৰ কৃষ্ণ। আমি পুৱাৰে পৰা যিহেতু পাঠ আওৰাই আছো, অলপ আমি গোসাঁইৰ লগত পাঠত অকণমান অসুবিধা হৈছে, তথাপি মই গোসাঁইকে আগবাঢ়িব দিছিলোঁ। তেখেতে যেতিয়া পুনৰ আকৌ আমালৈ আজ্ঞা কৰিছে, আমি বাৰু ভকতৰ বাক্যষাৰহে ৰাখিছোঁ দেই। কৃষ্ণ 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 কৃষ্ণ। ও ৰাম এতে কেখে মিলে আখি তলৈক সম্পদ। কৃষ্ণ কৃষ্ণ ও ৰাম তথাপি ক্ষণাৰ্ধুনেৰে কৃষ্ণ চৰণ সেহি মহাসাৰ জানি কৰন্ত স্মৰণ। তুমি বেছিকে যাবা, মই কমাই যাম।
ও ৰাম তলৈ কৈ সৰুসবু মহানম্ৰ ভাবে চিন্তে মাত্ৰ হৰি পদ আজীৱন পাৱে যোৱা 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 ও ৰাম এতেকে জানিছে তুচ্ছ তলৈ সম্প্ৰতি এহি বুলি নেৰে কৃষ্ণ চৰণে ভকতি জানিবা হাসিত আতি প্ৰধান ভকত হেনবা কৰিবা শংকা নিপতি মনত ও ৰামে যিটো হৰি পদক বিচাৰে দেৱগণ জানিবা তথাপিতো নপাৱে কৃষ্ণ 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 হে ৰাম ৰাম ও হেন কৃষ্ণ শৰণ মেৰে অনুক্ষণ বৈষ্ণৱৰ অগ্ৰগণ্য জানিবা হে ৰাম ৰাম বিষয়ৰ সন্তাপ কামে চলাইবে মনে কিমতে নেৰিবা যিটো কৃষ্ণ যদি কোৰাণৰে পতি ইহৰ তৰাবে শুনি সম্প্ৰতি হৰিপদে সেৱা সুখ মনে মিলে যাৰে বিষয়ৰ তাপ যত হে ৰাম ৰাম কৃষ্ণ পদ পদমাৰ পান্তি ও যাৰ মনে চুৱে তাৰ সুশীতল কান্তি যেন হিম পৰি জোৰাই তাহাৰ হৃদয় আৰু কি হয় বেকাশী সন্তাপ যেন চন্দ্ৰ জৰগুছে তাপ ভক্তৰ
সম্বাৰ বাক বিষয়ালাপ পাপ জানিছাৰ তাক লয়া মহাসাধু সংগ সদা শুদ্ধ ভাৱে সুখে দুখে মুখে হৰি নাম মাত্ৰ গাৱে ৰাম লক্ষণ যতে কৈলো মহাভকতৰ সবাতোই অধিক যিটো জনসাৰা কৃষ্ণ 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 এতিয়া চলি আছে প্ৰেম ভকতি নমসিদ্ধ সকলক বৰ সুন্দৰভাৱে এই প্ৰেম ভক্তিৰ কথা প্ৰকাশ কৰিছে যে ভক্তি কেনেধৰণৰ প্ৰভু সমস্ত আমি ভক্তিনো কেনেধৰণে কৰিম সদায়তো আমি সংসাৰ মায়া বন্ধনত মজি থাকিলেতো নহ'ব আমি সদায় সংসাৰ মায়া বন্ধনতে মজি থাকো আমি সদায় বিষয় বাসনাতে মজি থাকো আমাৰ ঈশ্বৰ চিন্তা কৰিবলৈ আমাৰ সময় নাথাকে আৰু সেই মায়া বন্ধনত বা বিষয় চিন্তা কৰি কৰি আমাৰ সমস্ত শৰীৰটো বোলে মলমতি হৈ পৰিছে এই সমস্ত শৰীৰটো মলমতি হৈ পৰিছে শুদ্ধ হৈ থকা নাই পবিত্ৰ আমি সদায় ভাবো গা ধুই থাকো যেতিয়া পবিত্ৰ হৈ থাকো আমি প্ৰথম কথা আমি গা ধুলে কিন্তু পবিত্ৰ নহওঁ পবিত্ৰ হওঁ কেৱল বাহিৰৰ খিনি আমি ভিতৰৰ খিনি পবিত্ৰ কৰিব লাগিব আমি ভিতৰৰ খিনি কেনেদৰে পবিত্ৰ কৰিম ভক্তি ভাৱেৰে আমি কৃষ্ণ নাম নলেহে আমাৰ মন শুদ্ধি হ'ব মন শুদ্ধ হোৱা মানেহে আমি কৃষ্ণৰ চৰণত তেতিয়াহে শৰণ ল'ব পাৰিম আমি তেতিয়াহে কৃষ্ণৰ চৰণত শৰণ ল'ব পাৰিম যেতিয়া আমাৰ মন শুদ্ধ হ'ব আমাৰ হৃদয় শুদ্ধ হ'ব আমাৰ হৃদয় খোলা বা শুদ্ধ হ'লেহে আমি সেই হৃদয়ত ভগৱন্তক স্থান দিব পাৰিম নহ'লে যদি লেতেৰা হৈ থাকে তেনেহ'লে ভগৱন্তে নিজেও নাহে স্থান দিব নোৱাৰো আমি নামঘোষাত কৈছে প্ৰবিশ্য কৰণে ৰন্ধেন স্বানং ভাৱ স্বৰূপহম ভ্ৰমতি সমলং কৃষ্ণং চলিলচ্ছ যথাসৰত কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হয় সমস্তই জলৰ যতেক মন যেহেন সৰত কালে স্বভাৱতে নিৰ্মল কৰে কি কৈছে ভগৱন্ত বোলে কৰ্ণ পথেৰে হৃদয়ত বিৰাজমান হৈ থাকে যদি আমাৰ হৃদয়খন লেতেৰা হয় তেতিয়া বিৰাজমান হৈ নাথাকে কিন্তু যেতিয়া হৃদয় চাফা হৈ থাকে যেতিয়া আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰি থাকো সেই সময়তে ভগৱন্তৰ হৃদয় বিৰাজমান হৈ থাকে আমি যদি বিষয় চিন্তা কৰি থাকো তেতিয়া কিন্তু ভগৱন্তৰ হৃদয়টো নাথাকে মনতো নাথাকে যিটো কৰ্ম কৰো আমি তাত গুৰুত্ব দি কৰিব লাগে ভগৱন্তক অৰ্পণ কৰি কৰ্মটো কৰিব লাগে আজিকালি এনেকুৱা হৈ পৰিছে কলিযুগটো যে আজিকালি ভগৱন্তক অৰ্পণ কৰি কৰিলেও কামটো কেতিয়াবা সফল নহয় প্ৰথম স্কন্ধত কৈছে
সুতমুনিয়ে সনকাদিসকলে সুতমুনিক কৈছে যে হে সুত, আমি কৰ্মবিলাক ভগৱন্তকে অৰ্পণ কৰি কৰোঁ, কিন্তু আমি সফল নহওঁ। আমি জানিছো যে সেই কৰ্মটো আমাৰ কিবা অপৰাধ লাগিছে বা আমি সেই কৰ্মটো কৰিব পৰা নাই, সেইবুলি আমাৰ ভাৱ হৈছে। আচল কাৰণটো কি জানে? তেখেতসকলে যে কৰ্মত সফল হ'ব নোৱাৰে, আচল কাৰণটোৱে হৈছে ফলৰ আশা। ফলটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। ফলৰ আশা কৰিলে কেতিয়াও কৰ্মটো কৰিব নোৱাৰি। আচলতে দূৰদৰ্শী হ'ব লাগে। আমাৰ ইতিহাসৰ কিতাপত আছে, জাতীয় বিদ্যালয়ত পঢ়া কোনোবা আছে নেকি বাৰু? সেই জাতীয় বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ইতিহাসত আছে সেই কথা। দূৰদৰ্শী নহ'লে ৰাজ্যখন কেতিয়াও চলাব নোৱাৰি। দূৰদৰ্শী ভাবিব লাগে, তেতিয়াহে চলাব পাৰি। দূৰদৰ্শী হ'ব লাগে, কিন্তু ফলৰ আশা কৰিব নালাগে। যে এইটো কৰ্ম কৰিলে মই এইটো ফল প্ৰাপ্তি হ'ম, সেইটো ভাবিব নালাগে। দূৰদৰ্শী হ'ব লাগে যে এইটো কৰ্ম পাছত মই এইটো কৰ্ম কৰিম, এইটো কৰ্ম পাছত মই এইটো কৰ্ম কৰিম। দূৰদৰ্শী হ'ব লাগে, ফলৰ আশা কেতিয়াও চিন্তা কৰিব নালাগে। শ্ৰীমদ গীতাত কৃষ্ণ অৰ্জুনক কৈছে কৰ্ম নিবাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্মফল হেতুৰ্ভিৰ মাতি সংগুষ্ঠ কৰ্মণি। যে হে অৰ্জুন, মই মনুষ্য কৰ্মতহে অধিকাৰ প্ৰদান কৰিছো, ফলত মই অধিকাৰ কেতিয়াও প্ৰদান কৰা নাই। যেতিয়া সেই মনুষ্য সেই ফলৰ উপযোগী হ'ব, তেতিয়া মই ফলটো নিজেই প্ৰদান কৰিম। তেখেতসকলে নাভাবিলেও মই প্ৰদান কৰিম, নিবিচাৰিলে প্ৰদান কৰে ভগৱন্তে। এইটো বস্তু নালাগে, তথাপি ভগৱন্তে প্ৰদান কৰিব। যেতিয়া প্ৰহ্লাদে ভক্তি কৰি ভগৱন্তক সন্তুষ্ট কৰিছে, যেতিয়া ভগৱন্তে প্ৰহ্লাদক কৈছে যে হে প্ৰহ্লাদ, তুমি কোৱা তোমাক কি লাগে? প্ৰহ্লাদে যে একো বিচৰা নাই ভগৱন্তৰ পৰা। যিমান ভক্তি কৰি আহিছে প্ৰহ্লাদে, আজিলৈকে একো বস্তু বিচৰা নাই প্ৰহ্লাদে ভগৱন্তক। তথাপি ভগৱন্তে কৈছে যে হে প্ৰহ্লাদ, তুমি কোৱা তোমাক কি লাগে? মোক যেতিয়া দৰ্শন পালে তোমাক কিবা এটা মই দি থৈ যাবই লাগিব, নহ'লে মোৰ মনটো সন্তুষ্ট লাভ নকৰে কেতিয়াও। তুমি কোৱা তোমাক কি লাগে? প্ৰহ্লাদে কৈছে না প্ৰভু, একো নালাগে মোৰ। তোমাৰ ভক্তি কৰিছো, তোমাক যেতিয়া দৰ্শন পাইছো, সেইটোৱে মোৰ বাবে বহুত, সেইটোৱে মোৰ বাবে ডাঙৰ কথা। আকৌ তোমাৰ পৰা মই কিবা ফল আশা কৰিছো নাই? তোমাৰ পৰা মই একো ফল আশা কৰাই নাই। তেতিয়া ভগৱন্তে কৈছে নাই তুমি কিবা এটা ফল ল'বই লাগিব। তেতিয়া কি ফল লৈছে জানে? প্ৰহ্লাদে নিজৰ বাবেও লোৱা নাছিলে, নিজৰ দেউতাকৰ বাবে লৈছিলে। যে হে প্ৰভু, মোৰ দেউতা হিৰণ্যকশিপুৱে অতীতৰ কালৰ পৰা তোমাক হিংসা কৰি আহিছে, তোমাক শত্ৰু বুলি জ্ঞান কৰিছে, তোমাক গালি পাৰিছে, সমস্তখিনি তোমাক যিখিনি অপৰাধ কৰিছে, তেখেতে যিখিনি অপৰাধ কৰিছে, সমস্ত পাপ যেন প্ৰভু মৰিখন কৰি দিয়ে, সেয়াই আপোনাৰ চৰণত মই প্ৰাৰ্থনা জনাওঁ। নিজৰ দেউতাকৰ ফালৰ পৰাহে তেখেতে ফল বিচাৰিছে, কিন্তু নিজক একো ফলেই নালাগে। প্ৰহ্লাদে একো ফল বিচৰা নাই। সেইকাৰণে ভগৱন্তই কৈছে তুমি কৰ্ম কৰি যোৱা, ফলৰ আশা নকৰিবা, ফল মই নিজেই প্ৰদান কৰিম তোমাক। সেইকাৰণে শ্ৰীমদ গীতাত এইখিনিয়ে প্ৰকাশ কৰিছে যে কৰ্ম নিষ্ঠাৰে কৰিব লাগে। শ্ৰীমদ গীতাত কৰ্মৰ কথা বৰ সুন্দৰভাৱে প্ৰকাশ পাইছে। এতিয়া আমি ভাগৱতৰ মাজলৈ আহোঁ।